নমস্কাৰ ইকোহিপাত সায়েন্সলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে তোমালোকৰ হায়াৰ সেকেন্ডাৰী যিবোৰ পৰীক্ষা সেই পৰীক্ষাসমূহ শেষ হৈছে আশা কৰিছো সকলোৰে পৰীক্ষাসমূহ ভালে গৈছে এতিয়া তোমালোকৰ নেক্সট ষ্টেপ লৈ পিনি সকলোৱে নিশ্চয় চিন্তা কৰিছা যে নেক্সট তোমালোকে কি পঢ়িব বিচাৰিছা কি বিষয়ৰ ওপৰত কোনটো লাইনত তোমালোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰিছা তো সেইখিনি কথাৰ ওপৰত বেছ কৰি আমাৰ চেনেলটো তেনেকুৱা ধৰণৰ আমি ভিডিঅ'ছ তোমালোকৰ কাৰণে লৈ আহিছো যাতে তোমালোকৰ সুবিধা হয় এতিয়া বহুতৰে মন থাকে যে এখন চেন্ট্ৰেল ইউনিভাৰ্সিটিৰ পৰা আমি কি কৰো বিএ বা বিএসসি কমপ্লিট কৰো আমাৰ তো গতিকে সেই তাৰ ওপৰত লক্ষ্য ৰাখি আমাৰ সিউটিৰ যেটো এন্ট্ৰেন্স টেষ্ট পতা হয় তাৰ আৰ্হিতে আমি কিছুমান কোৱেশ্চনছ তোমালোকলৈ লৈ আহিছো অকল কোৱেশ্চনছে নহয় আমি টপিকসমূহ তোমালোকৰ লগত ডিসকাস কৰিম একেলগে সেই টপিকসমূহ চাম যে কি হয় ইন ডিটেইলছ আমি টপিকসমূহ ডিসকাশন কৰিম তাৰপৰা সেই প্ৰত্যেকটো টপিকৰে আমি কোৱেশ্চন কিছুমান সলভ কৰিবলৈ ট্ৰাই কৰিম এই কোৱেশ্চনছ বিলাক বেছিভাগে কি হয় পিআইকিউ হয় তাৰ মানে অলৰেডি সিউটি এন্ট্ৰেন্স টেষ্টত আহি যোৱা কোৱেশ্চন হয় ঠিক আছে আগৰ বছৰ কেইটাত ইতিমধ্যে আহি যোৱা কোৱেশ্চন হয় গতিকে সেইবিলাক মিছ নকৰিবা তোমালোকে তাৰ পৰা আইডিয়া পাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন কাটে আৰ্হিটো কিনো সেইটো তাৰ পৰা তোমালোকে আইডিয়া পাবা ঠিক আছে লগতে সেই কোৱেশ্চনছ খিনিৰ ওপৰত বেছ কৰি আমি কিছুমান চেম্পল কোৱেশ্চনো প্ৰিপেয়াৰ কৰিছো সেইখিনিও সলভ কৰিম ঠিক আছে তাৰপিছত তোমালোকে কেতিয়াবা পেৰাগ্ৰাফ টাইপ কোৱেশ্চন কিছুমান চেপ্টাৰৰ পৰা আমি পেৰাগ্ৰাফ টাইপ কোৱেশ্চন দেখো ঠিক আছে পৰীক্ষাত সিউটি এন্ট্ৰেন্স টেষ্টত আমি পেৰাগ্ৰাফ টাইপ কিছুমান কোৱেশ্চনছ দেখো সেইখিনিও আমি লৈ আহিছো সেইখিনিও তোমালোকে সলভ কৰিবা আমি একেলগে সেইখিনি সলভ কৰিম ঠিক আছে ইতিমধ্যে আমাৰ চেনেলটো সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছৰ এটা ভিডিঅ' আপলোড হৈছে তোমালোকে গৈ সেই ভিডিঅ'টো চাবাগে তাত আমি পিআইকিউ ডিসকাশন কৰিছো চেম্পল কোৱেশ্চন কিছুমান ডিসকাশন কৰিছো আৰু মোস্ট ইম্পৰ্টেন্টলি আমি পেৰাগ্ৰাফ কোৱেশ্চনছ বিলাক ডিসকাশন কৰিছো ঠিক আছে সেই ভিডিঅ'টোত আমি টপিকখিনি ডিসকাস কৰা নাই মানে যিখিনি তোমালোকৰ সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছৰ যিখিনি চেপ্টাৰটোত যিখিনি টপিকছ আছে ইন ডিটেইলছ আমি সেইখিনি ডিসকাস কৰা নাই এটো কাৰণে কৰা নাই আমাৰ চেনেলটোত অলৰেডি তাৰ কেইবাটাও পাৰ্ট তাৰ ভিডিঅ'ছ মানে টোটেল চেপ্টাৰটো আমি ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈছো ধুনীয়াকৈ কুৱেশ্যনো সলভ কৰি থোৱা আছে এবাৰ গৈ সেই ভিডিঅ'ছখিনি চাবা তোমালোকে বুজি নোপোৱাৰ কোনো কাৰণেই নাই ঠিক আছে আজি তোমালোকে লৈ আহিছো এনভাইৰনমেন্ট আৰু ইকোলজি পৰ্চনটোৰ পৰা তাৰ মানে ইউনিট 5 তোমালোকে যদি সিইউটিৰ সিলেবাসখন চাইছা যদি ষ্টিল কাৰবাৰ ওচৰত তোমাৰ সিলেবাসখন এভেইলেবল নাই আমাক কমেন্ট সেকশনত জনাবা আমি টেলিগ্ৰামত আপলোড কৰি দিম ঠিক আছে তোমালোকে সিইউটি যদি সিলেবাসখন চাইছা যেটো ইউনিট 5 এনভাইৰনমেন্ট এণ্ড ইকোলজি তাৰ পৰা মই তোমালোকক আজি এই ভিডিঅ'টো লৈ আহিছো হয়নে ঠিক আছে আমি কি পঢ়িম আজি সিইউটি বায়োলজি এন্ট্ৰেন্স টেষ্টৰ কাৰণে আজি এনভাইৰনমেন্ট আৰু ইকোলজিৰ পৰা আমি কিছুমান টপিকছ পঢ়িম এটো পাৰ্ট 1 হ'ব পাৰ্ট 2 তাৰ লগে লগে আহি থাকিব আৰু তোমালোকে যদি বিচাৰা আৰু পাৰ্ট আমি লৈ আহিম ঠিক আছে কি হ'ব এগেইন টপিক ডিসকাশন হ'ব ইন ডিটেইলছ আমি পিৱাইকিউ কিছুমান চাম আৰু চেম্পল কোৱেশ্চন কিছুমান সলভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে আজি ভিডিঅ'টোলৈ আগবাঢ়ো টপিক কি কভাৰ কৰা হ'ব অৰ্গেনিজমৰ পপুলেশ্যন কি হয় তাৰ পৰা এটা সম্যক জ্ঞান এটা বেসিক আইডিয়া তোমালোকক দিয়া হ'ব পপুলেশ্যন ইন্টাৰেকশন মোস্ট ইম্পৰ্টেন্ট মিউচুৱেলিজম কি হয় কম্পিটিশন কি হয় প্ৰিডেশন কি হয় প্যাৰাসিটিজম কি হয় এই গোটেইখিনিৰ ওপৰত আমি ইন ডিটেইলছ আমি ডিসকাস কৰিম তাৰ লগতে আমি তাৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইখিনি চাম ঠিক আছে আগবাঢ়িছো এনভাইৰনমেন্ট ইকোলজি পাৰ্ট 1 পপুলেশ্যন এণ্ড অৰ্গেনিজম ঠিক আছে এতিয়া মেইন কথাটো হৈছে যেতিয়া আমি অৰ্গেনিজম পপুলেশ্যন আৰু কমিউনিটি এই তিনটা টপিক লৈ কনফিউজন মানুহৰ থাকে ঠিক আছে আমাৰ টাইমত আমিও কনফিউজ আছিলো যে এক্স্যাক্টলি আমি ডেফিনিশনটো নাজানো ঠিক আছে অৰ্গেনিজম পপুলেশ্যন আৰু কমিউনিটিৰ মাজতো বিশেষকৈ আমি সদায় কনফিউজ হৈ যাওঁ কি হয় সেইটো কাৰণে তোমালোকলৈ মই এখন চাৰ্ট লৈ আহিছো কেতিয়াবা ডিফাৰেন্স লিখিবলৈ তোমালোকৰ সুবিধা হ'ব আৰু এই চাৰ্টখন তোমালোকে যদি ভালকে পঢ়ি চোৱা বা আজি কথাখিনি শুনি যোৱা ভালকৈ মই মানে আশা ভাবো যে তোমালোকৰ কেতিয়াও ডাউট নাথাকিব এইকেইটাৰ ওপৰত ঠিক আছে তো প্ৰথমে আমি অৰ্গেনিজমৰ ডেফিনিশনটো চাওঁ এ সিংগল ইন্ডিভিজুৱেল লিভিং বিং অৰ্গেনিজম বুলি ক'লে আমি কি বুজো যিকোনো এটা জীৱিত জীৱৰ কথা বুজো হয়নে সিংগল এটা জীৱৰ কথা বুজো এটা লিভিং বিঙৰ কথা বুজো ঠিক আছে সেইটো লাগিলে এজনী চৰাই হ'ব পাৰে এজন মানুহে হ'ব পাৰে যিকোনো এটা লিভিং বিং ঠিক আছে সিংগল তাক আমি কি বুলি কওঁ অৰ্গেনিজম এটা পপুলেশ্যন কি হয় এক গ্ৰুপ পপুলেশ্যন বুলি কোৱাৰ লগে লগে সিংগলৰ পৰা আহি গলি গ্ৰুপ ঠিক আছে তেনেকে তোমাৰ ক্লাছৰ গ্ৰুপটো ঠিক আছে পপুলেশ্যনত তেনেকে আহি গ'ল এটা গ্ৰুপ of individuals of the same species in the specific area মনত ৰাখিবা ইয়াত মনত ৰাখিবলগীয়া বস্তুটো কি গ্ৰুপ অফ ইণ্ডিভিজুৱেলছটো কৈছে বাট সেই ইণ্ডিভিজুৱেলছ খিনি কি হ'ব সেম স্পেচিছৰ হ'ব ইন এ স্পেচিফিক এৰিয়া ঠিক আছে যেনেকৈ ধৰা পুখুৰী এটাত থকা মাছখিনি সেইখিনি কি হ'ব পপুলেশ্যন ঠিক আছে সেইখিনি তাৰ
এক্সাম্পল বা এখন হাবিত থকা বাঘখিনি বা এখন হাবিত থকা হৰিণাখিনি সেইখিনি কি হ'ব এটা পপুলেশ্যন হ'ব সেম স্পেচিছ বা তোমালোকে ক্লাছ 2 ভাবা ক্লাছ 11 এটা বেলেগ পপুলেশ্যন ক্লাছ 12 এটা বেলেগ পপুলেশ্যন ঠিক আছে সেইখিনি ঠিক আছে নেক্সট তোমালোকে আহিলে কমিউনিটি এগেইন কমিউনিটি বুলি ক'লেও আমি গ্ৰুপ অফ অৰ্গেনিজমকে বুজিম যেনেকৈ পপুলেশ্যন এটা গ্ৰুপ হয় কমিউনিটি এটা গ্ৰুপে হয় কিন্তু পপুলেশ্যন আৰু কমিউনিটিৰ মাজত ডিফাৰেন্সটো কি পপুলেশ্যনত আমি কি দেখিম গ্ৰুপটো কাৰ মাজত ফৰ্ম হ'ব বিটুইন দ্য সেম স্পেচিছ বাট কমিউনিটিত কি হ'ব ডিফাৰেণ্ট স্পেচিছ থাকিব হয়নে ডিফাৰেণ্ট স্পেচিছ বিলাকে ইটোৱে আনটোৰ লগত ইণ্টাৰেক্ট কৰিব যেনেকৈ ধৰি লোৱা তোমালোকৰ স্কুলখন তোমালোকৰ কলেজখন এটা কমিউনিটি তাত ডিফাৰেণ্ট ক্লাছৰ ডিফাৰেণ্ট ছাবজেক্টছৰ ষ্টুডেণ্টছ আছে হয়নে কিন্তু তোমালোকৰ ক্লাছ 2 ক্লাছ 11 এটা পপুলেশ্যন হ'ব ক্লাছ 12 এটা পপুলেশ্যন বাট এজ এ হোল গোটেই কলেজখন কি হ'ব এটা কমিউনিটি হ'ব আমি যদি চাওঁ ইয়াৰ এক্সাম্পলছ তেতিয়াহ'লে ফৰেষ্ট কমিউনিটিৰ কথা আমি লিখিব পাৰিম হয়নে এখন ফৰেষ্টত কি থাকে বাঘ সিংহ গছ গছনি চৰাই চিৰিকটি সকলো বস্তু পোৱা যায় তো সেইটো গোটেইটো হ'ব এটা কমিউনিটি যেনেকৈ আমি কাজিৰঙা নেশ্যনেল পাৰ্ক এটা কি হ'ব কমিউনিটি হয়নে কিন্তু তাত থকা অকল যদি বাঘখিনি চাওঁ বা অকল বান্দৰখিনি চাওঁ সেইখিনি কি হ'ব এটা পপুলেশ্যন ঠিক আছে এগেইন অৰ্গেনিজম কি হয় ওৱান ইণ্ডিভিজুৱেল পপুলেশ্যনত মাল্টিপল ইণ্ডিভিজুৱেল অফ দ্য সেম স্পেচিছ কিন্তু কমিউনিটিত মাল্টিপল স্পেচিছ ইজ উইথ ওন পপুলেশ্যন সবতকে ই ডাঙৰ কমিউনিটিৰ আমব্ৰেলা টাইপ মানে ঠিক আছে প্ৰথম কমিউনিটি আহিব দেন পপুলেশ্যন দেন অৰ্গেনিজম ঠিক আছে ইণ্টাৰেকশ্যন কেনেকৈ কৰে ইণ্টাৰেক্ট উইথ ইটছ এনভাইৰনমেণ্ট এণ্ড আদাৰ অৰ্গেনিজম ইণ্টাৰেক্ট উইথ ইচ আদাৰ তাৰমানে সেম স্পেচিছৰ মাজত ইণ্টাৰেকশ্যন হয় ইয়াত ঠিক আছে আৰু ইয়াত কি হয় ডিফাৰেণ্ট স্পেচিছৰ মাজত ইণ্টাৰেকশ্যন হয় সেই ইণ্টাৰেকশ্যনবিলাকৰ বিষয়ে আমি পঢ়িম কম্পিটিশ্যনৰ কথা পঢ়িম প্ৰিডেশ্যনৰ কথা পঢ়িম ঠিক আছে আমি যদি অৰ্গেনিজমৰ এক্সাম্পল এটা ছিংগল লায়ন বা এজোপা অকলশৰীয়া গছ যদি চাওঁ সেইটো হ'ব এটা অৰ্গেনিজম হয়নে বাট আমি যদি এখন ফৰেষ্ট চাওঁ সেইখিনি কি হ'ব ট্ৰি এটা পপুলেশ্যন ঠিক আছে বা এইখিনি এখন ফৰেষ্টত থকা এটা লায়নছৰ গ্ৰুপক চাওঁ সেইটো কি হ'ব এটা পপুলেশ্যন কিন্তু গোটেই ফৰেষ্টখনক আমি কি বুলি ক'ম একেলগে গোটেই বস্তুখিনি ইনক্লুড কৰি মানে জীৱ জন্তু গছ গছনি ফাঞ্জাই ইনচেক্ট সবকে ইনক্লুড কৰি আমি কি বুলি ক'ম সেইটো এটা কমিউনিটি বুলি ক'ম ঠিক আছে নেক্সট পপুলেশ্যন ইণ্টাৰেকশ্যন মোষ্ট ইম্পৰ্টেণ্ট টপিক হয় ইণ্টাৰেকশ্যনৰ ওপৰত বহুত কুৱেশ্যন আহে ফাৰ্ষ্ট চাই লওঁ কি হয় পপুলেশ্যন ইণ্টাৰেকশ্যন ইট ৰেফাৰ টু দ্য ভেৰিয়াছ ৱেজ ইন হুইচ ডিফাৰেণ্ট স্পেচিছ ইন এন ইক'চিষ্টেম ইণ্টাৰেক্ট উইথ ইচ আদাৰ ঠিক আছে ইক'চিষ্টেমত থকা বেলেগ বেলেগ স্পেচিছৰ জীৱ জন্তুবিলাকে বা গছ গছনিবিলাকে কি হয় অন্য জীৱ জন্তুৰ লগত ইণ্টাৰেক্ট কৰি থাকে আৰু ইণ্টাৰেক্ট কৰিবলৈ বেলেগ বেলেগ ৱে আছে সিহঁতৰ ভেৰিয়াছ ৱে আছে আৰু সেইখিনিকে একেলগে কি বুলি কোৱা হয় পপুলেশ্যন ইণ্টাৰেকশ্যন আৰু এই ইণ্টাৰেকশ্যনটো কি হয় এটা ইক'চিষ্টেমৰ শেপ আৰু ষ্ট্ৰাকচাৰটো মেইনটেইন কৰি ৰাখিবলৈ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এই ইণ্টাৰেকশ্যনবিলাক আছে কাৰণেই আমাৰ ইক'চিষ্টেমটো আছে এই পপুলেশ্যনৰ মাজত যিবিলাক ইণ্টাৰেকশ্যন হৈ থাকিব এই ইণ্টাৰেকশ্যনটো আছে কাৰণে আমাৰ ইক'চিষ্টেমটো আছে যদি ইণ্টাৰেকশ্যনবিলাক নাথাকে আমাৰ ইক'চিষ্টেমটো ফেইল হৈ যাব There are 5 primary type of population interaction. তুমি গোটেই 5টা টাইপ চাওঁ ঠিক আছে প্ৰথম competition occurs when 2 or more different species মই লিখিবা দুটা বা তাতকৈ different speciesৰ মাজত হ'ব পাৰে বা same speciesৰ মাজতো হ'ব পাৰে ঠিক আছে তাহাঁতি কিহৰ কাৰণে compete কৰে এই ইণ্টাৰেকশ্যনটো তাহাঁতি compete কৰে for the same resource যেনেকৈ ধৰা food, space, light or match ঠিক আছে ধৰা এখন হাবি আছে হাবিখনতে ঠিক আছে এইখিনি সিংহ আছে সিংহৰ গ্ৰুপ এই সিংহৰ গ্ৰুপখিনি মানে নিজৰ সেম স্পেচিছ হয়নে দে অল আৰ সেম স্পেচিছ তাহাঁতি ইণ্টাৰেক্ট কৰিব ইটো সিটোৰ লগত কম্পিট কৰিব কম্পিটিশ্যন কৰিব কিহৰ কাৰণে ফুডৰ কাৰণে নেক্সট কিহৰ কাৰণে স্পেচৰ কাৰণে ঠাইৰ কাৰণে হয়নে মেট মানে লগৰীয়াৰ কাৰণে তাহাঁতি ইটো সিটোৰ লগত কম্পিটিশ্যন কৰিব এই ইণ্টাৰেকশ্যনটোকে কি বুলি ক'ম আমি কম্পিটিশ্যন বুলি কওঁ কম্পিটিশ্যন অকল সেম স্পেচিছৰ মাজতে নহয় বেলেগ বেলেগ স্পেচিছৰ মাজতো হয় ঠিক আছে বাছ তাহাঁতৰ কি হ'ব ইণ্টাৰেষ্টটো সেম হ'ব মানে সেম ৰিচৰ্চৰ কাৰণে কাজিয়া কৰিব সিহঁতি হয় সেই ফৰেষ্টখনত সিহঁতক ঠাইৰ কাৰণে বা সেই ফৰেষ্টখনৰ ফুডৰ কাৰণে ফৰেষ্টখনত কি হয় অন্য কিছু বস্তুৰ কাৰণে তাহাঁতি ইণ্টাৰেক্ট কৰিব গছেও ইণ্টাৰেক্ট কৰে গছে লাইট পোহৰৰ কাৰণে ইণ্টাৰেক্ট কৰে ঠিক আছে হাবিত যদি লক্ষ্য কৰিছা তোমালোকে বিগ বিগ ট্ৰিজ হয়নে ডাঙৰ ডাঙৰ গছবিলাকৰ আৰু এই সৰু সৰু গছবিলাকো আমি দেখিবলৈ পাওঁ তলত হয়নে ইহঁতেও ইটো সিটোৰ লগত ইণ্টাৰেক্ট কৰে কম্পিটিশ্যন আছে তাহাঁতি হয়নে কিহৰ কাৰণে সূৰ্য পোহৰৰ কাৰণে হয়নে নেক্সট কম্পিটিশ্যন কেন বি ইণ্ট্ৰাস্পেচিফিকত কি হয়
উইদিন দ্য সেম স্পেচিছ আমি দেখিবলৈ পাওঁ যেনেকৈ ধৰা এই দুটা হৰিণাই যুদ্ধ কৰিছে যুদ্ধ কিহৰ কাৰণে কৰিব পাৰে ইহঁতি মেবি টেৰিটৰীৰ কাৰণে কৰিব পাৰে হয়নে মানে ঠাইৰ কাৰণে কৰিব পাৰে বা কোনোবা মেপ কাজিয়াৰ একদম প্ৰধান কাৰণ মেবি দে আৰ ফাইটিং ফৰ মেপছ হয়নে সেম হৰিণা এজনী হয়তো তাহাঁতৰ পচন্দ আহি গ'ল গতিকে দে আৰ ফাইটিং ফৰ দ্য স্পেচিছ ঠিক আছে গতিকে যিহেতু তাহাঁতি দুটা সেম স্পেচিছ হয় সেম স্পেচিছৰ মাজত ইণ্টাৰেকশ্যনটো হৈছে কম্পিটিশ্যনটো হৈছে তেতিয়াহ'লে আমি এইটো কি বুলি ক'ম ইণ্ট্ৰা স্পেচিফিক কম্পিটিশ্যন বুলি ক'ম ঠিক আছে কিন্তু আমি যদি চাওঁ ইয়াত লায়ন এণ্ড হাইনা হয়নে তোমালোকে লায়ন কিং মুভিখনত দেখিছা তো লায়ন এণ্ড হাইনা ইহঁতৰ মাজত কাজিয়া কিহৰ কাৰণে হ'ব পাৰে কম্পিটিশ্যন কিহৰ কাৰণে হ'ব পাৰে ফুডৰ কাৰণে হ'ব পাৰে মেটছৰ কাৰণেতো নহয় কেতিয়াও হয়নে ফুডৰ কাৰণে হ'ব পাৰে বা টেৰিটৰীৰ কাৰণে হ'ব পাৰে অৰ্থাৎ থকা ঠাইৰ কাৰণে হ'ব পাৰে গতিকে এইটো দুটা বেলেগ বেলেগ স্পেচিছৰ হাইনা এটা বেলেগ স্পেচিছ লায়ন এটা বেলেগ স্পেচিছ ইহঁতৰ মাজত যেতিয়া কম্পিটিশ্যন হ'ব আমি সেইটো কি বুলি ক'ম ইণ্টাৰ স্পেচিফিক কম্পিটিশ্যন বুলি ক'ম তাৰমানে ক'ত হয় দুটা বেলেগ বেলেগ স্পেচিছৰ মাজত হয় গতিকে কম্পিটিশ্যন বুজি পালা কম্পিটিশ্যন বেচিকেলি যেতিয়া সেম ৰিচোৰ্চৰ কাৰণে তাহাঁতি ফাইট কৰে দে কম্পিট উইথ ইচ আদাৰ হয়নে সেইটোকে কি বুলি কওঁ আমি সেই ইণ্টাৰেকশ্যনটো কি বুলি কওঁ কম্পিটিশ্যন বুলি কওঁ নেক্সট আহিলে প্ৰিডেশ্যন ইনভলভছ ওৱান স্পেচিছ দ্য প্ৰিডেটৰ এটা স্পেচিছক কি বুলি কোৱা হয় প্ৰিডেটৰ হয়নে চিকাৰী killing and consuming মাৰে আৰু খায় another species the prey মানে চিকাৰ আটাইতকৈ ভাল এক্সাম্পল কি সিংহই যে হৰিণা খায় হয়নে সিংহটো ইয়াত কি হ'ব এটা প্ৰেডেটৰ হ'ব আৰু হৰিণাটো কি হ'ব ই হ'ব প্ৰে হয়নে চিকাৰ এই ইণ্টাৰেকশ্যনটো কি বুলি কোৱা হয় প্ৰিডেশ্যন বুলি কোৱা হয় দিছ ইণ্টাৰেকশ্যন বেনিফিট দ্য প্ৰিডেটৰ ইয়াত প্ৰিডেটৰটো বেনিফিট হৈছে ই ফুড পাইছে হয়নে ই ফুড পাইছে ইয়াৰ বেনিফিট হৈছে সিংহটোৰ লাভ হৈছে কিন্তু হাৰ্মফুল ফৰ দ্য প্ৰে ইয়াত হৰিণাটোৰ কি হৈছে লোকচান হৈছে সিটো মৰিবলগীয়া হৈছে হয়নে হৰিণাটোৰ কি হৈছে লছ হৈছে ঠিক আছে তো আমি প্ৰিডেশ্যনত কি দেখিম কম্পিটিশ্যনত আমি কি দেখিছিলো এটা কথা ক'বলৈ পাহৰি গ'লো কম্পিটিশ্যনত আমি কি দেখিম এই ইণ্টাৰেকশ্যনটো দুটা পাৰ্টিৰ কাৰণে হাৰ্মফুল হয় ঠিক আছে যেতিয়া কাজিয়াখন হৈছে ইউ দুখ পাব খাদ্যৰ কাৰণে কাজিয়া কৰিলে দুইটাৰ কাৰণে লছেছ আছে ঠিক আছে কম্পিটিশ্যনত দুইটা বস্তুৰে লছ আছে ঠিক আছে সদায় সেইকাৰণে কম্পিটিশ্যন হেল্ডি কম্পিটিশ্যন হ'ব লাগে কাৰণ কম্পিটিশ্যনত লছেছ হোৱাৰ চান্সেছ বেছি থাকে তো কিন্তু প্ৰিডেশ্যনত কি হয় এটাৰ লাভ হ'ব কাৰ লাভ হ'ব যিটো চিকাৰী ঠিক আছে লায়নটোৰ লাভ হ'ব কিন্তু অন্য জীৱটোৰ কি হ'ব লছ হ'ব পেৰাচিটিজম A relationship where one organism এটা organismক আমি কি বুলি ক'ম parasite বুলি ক'ম benefits at the expense of another organism অৰ্থাৎ লোকৰ ওপৰত খায় the host ই হোষ্টটোৰ ওপৰত ডিপেণ্ড কৰে নিজৰ ফুডৰ কাৰণে হোষ্টটোক এই হোষ্টটোৰ পৰা ই খাদ্য আহৰণ কৰিব পেৰাচাইটটোৱে the parasite usually lives on and inside the host ঠিক আছে পেৰাচাইট সাধাৰণতে সেই হোষ্টটোৰ গাত থাকিব বা বডিৰ ভিতৰত থাকিব causing harm but does not immediately kill প্ৰিডেশ্যনত কি দেখিছিলো ইউটো ইয়াৰ ওপৰত কি হয় ভক্ষণ কৰিছে হয়নে লায়নটোতো হৰিণাটোক ভক্ষণ কৰিছে হয়নে ফুডৰ কাৰণে ইয়াৰ ওপৰত ডিপেণ্ড হয় কিন্তু ইমিডিয়েটলি ইয়াক কি কৰিছে মাৰি পেলাইছে মৰাৰ পিছত খাইছে কিন্তু পেৰাচাইটছ বিলাকে কি কৰে ইমিডিয়েটলি মাৰি নেপেলায় হোষ্টটোৰ হাৰ্ম কৰে কিন্তু মাৰি নেপেলায় এক্সাম্পল আমি যদি চাওঁ টেপৱৰ্মছ হয়নে আমাৰ কৃমিক পেলুবিলাক হয়নে তাৰ পৰা উকনি পেৰাচাইট হয়নে টিক চিকৰা বুলি আমি কওঁ যে সাধাৰণতে তোমালোকে গৰু ছাগলী গাত দেখিব নাপায় তো এইবিলাক কি হয় পেৰাচাইটছৰ এক্সাম্পল হয় যোনে সেই হোষ্টটোৰ বডিত বাস কৰে ঠিক আছে দে লিভ অন দ্য হোষ্ট এণ্ড ফিড অন দ্য হোষ্ট বাসো কৰে আৰু খায়ো এতিয়া এটা কুৱেশ্যন আহিলে এইটো সাধাৰণতে এটা এক্সেপশ্যন হয় কেতিয়াবা আহি যাব পাৰে কুৱেশ্যনৰ মোৰ কিবা মস্কিউটো যেনেকে মেলেৰিয়া ফিমেল যিজনী মস্কিউটো হয়নে ফিমেল মেলেৰিয়া যিজনীয়ে আমাৰ মেলেৰিয়া ৰোগটো সৃষ্টি কৰে হয়নে ফিমেল মৌজনী এইজনী পেৰাচাইট হয় নহয় এই কুৱেশ্যনটো মনত আহিব পাৰে এইটো পেৰাচাইট নহয় যিজনী মেলেৰিয়াৰ ফিমেল মৌ she is not a parasite parasite কিয় নহয় পেৰাচাইটৰ আমি ডেফিনেশ্যনটোত কি কৈছিলো দা parasite usually lives on or inside the host ই হয় হোষ্টটোৰ গাত বাস কৰিব লাগিব বা হোষ্টটোৰ গাৰ ভিতৰত ঠিক আছে বডিৰ ভিতৰত বসবাস কৰিব লাগিব কিন্তু মৌ কেতিয়াও মানুহৰ গাত বা বেলেগ জীৱ জন্তুৰ গাত বাস নকৰে ই জাষ্ট আহে ফিড কৰে ব্লাড চাক কৰে আৰু গুচি যায় হয়নে সেইটো কাৰণে আমি ইয়াক এটা পেৰাচাইট বুলি নকওঁ ঠিক আছে
নেক্সট ইণ্টাৰেকশ্যনটো হৈছে মিউচুৱেলিজিম এ ৰিলেশ্যনশ্বিপ ৱেৰ both species benefit from the interaction তাৰমানে দুইটা স্পেচিছৰে বেনিফিটছ হয় সেইকাৰণে মিউচুৱেল ঠিক আছে মিউচুৱেল ফাণ্ড যেনেকে ঠিক আছে ইয়াত কি হয় দুইটা স্পেচিছৰে বেনিফিট হয় এক্সাম্পল তোমালোকে এই পলিনেটৰ্ছ বিলাকৰ এক্সাম্পল দিব পাৰা বি এটা আহিলে ফুলৰ পৰা ইহঁতে কি গ্ৰহণ কৰিলে মৌ হয় নে ফুলৰ মৌ গ্ৰহণ কৰিলে তো ইহঁতৰ লাভ হ'ল হয় নে খাদ্য পালে মৌ পালে হয় নে ফুলপাহৰ পৰা কি পাইছে মৌ পাইছে তো ইহঁতৰ লাভ হ'ল নিউট্ৰিয়েন্টছ পালে আনহাতে ফুলপাহৰ যিটো পলিনেশ্যন হয় নে বিয়ে কি কৰিছে ফুলপাহৰ পলিনেশ্যনত হেল্প কৰিছে দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰচেছ ইন ফ্লাৱাৰিং প্লান্টছ হয় নে পলিনেশ্যনত হেল্প কৰিছে গতিকে দুইটাৰ বেনিফিট হৈছে নাই ফুলপাহৰ কাৰণে পলিনেশ্যন হৈ গৈছে আৰু ই কি পাই গৈছে বিটোৱে কি পাই গৈছে মৌ পাই গৈছে হয়নে হয়নে গতিকে দুইটাৰ বেনিফিট হৈছে এটোক আমি কি বুলি কম মিউচুৱেলিজম বুলি কম ঠিক আছে কমেন্সিয়ালিজমত কি হয় এ ৰিলেশ্যনশ্বিপ ৱেৰ ওৱান স্পেচিছ বেনিফিটছ এটা স্পেচিছে বেনিফিট পায় দ্য আদাৰ ইজ নেডাৰ হেল্প অৰ নৰ হাৰ্ম কিন্তু আনটোৰ কোনো ধৰণৰ কি হয় হাৰ্ম নহয় আনটোৰ কোনো ধৰণৰ অশান্তি নহয় ঠিক আছে এটোক আমি কমেন্সিয়ালিজম বুলি কম এক্সাম্পল কি হ'ব এম্প্লিফাইড অন ট্ৰিজ একদম বেষ্ট এক্সাম্পল কপৌ ফুল ঠিক আছে কপৌ ফুল বেলেগ এজোপা হোষ্ট প্লান্টত গ্ৰ' কৰে ঠিক আছে সেই গছজোপাৰ পৰা আশ্ৰয় গ্ৰহণ কৰে হয়নে বেলেগ এজোপা গছত আশ্ৰয় লয় কিন্তু অন্য কোনো নষ্ট কৰে জানো সেই গছজোপা অন্য কোনো হাৰ্ম কৰে জানো নকৰে এই কপৌ ফুলপাহৰ বেনিফিট হৈছে কিন্তু গছজোপাৰ জানো কিবা বেনিফিট হৈছে একো বেনিফিট হোৱা নাই বেনিফিটো হোৱা নাই হাৰ্মো হোৱা নাই সেইটো মনত ৰাখিবা বেনিফিটো হোৱা নাই হাৰ্মো হোৱা নাই ঠিক আছে যদি বোলে বেনিফিট হৈছে কিন্তু হাৰ্ম হৈছে ঠিক আছে বেনিফিটো হৈছে বোলে হাৰ্ম হৈছে তেতিয়াহ'লে এইটো পেৰাচিটিজমৰ এক্সাম্পল পৰি যাব যদি দুইটাৰ বেনিফিট হৈছে মিউচুৱেলিজম কিন্তু ইয়াত কি হৈছে হোষ্ট প্লান্টজোপাৰ যিজোপা হোষ্ট প্লান্ট তাৰ বেনিফিটো হোৱা নাই হাৰ্মো হোৱা নাই গতিকে আমি এইটো কি বুলি ক'ম এটা কমেন্সিয়ালিজমৰ এক্সাম্পল বুলি ক'ম ঠিক আছে এপিফাইটছ ইয়াত অকল এটা স্পেচিছৰে বেনিফিট হয় আৰু সেই স্পেচিছটো কি হ'ব এপিফাইটটো ঠিক আছে জীৱ জন্তুৰ তেনেকুৱা কিবা এক্সাম্পল আছে নেকি এবাৰ কমেন্ট সেকশনত জনাবা তো এইখিনিতে এটা কথা কওঁ এই পিডিএফটো ভিডিঅ'টো শেষ হোৱাৰ লগে তোমালোকে পিডিএফটো ক'ত পাবা আমাৰ যিটো টেলিগ্ৰাম চেনেল হয়নে এই কুঁহিপাত চায়েন্স আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে সেইটো তোমালোকে পিডিএফটো পাই যাবা এইটো তোমালোকৰ ঠিক আছে কিৱৰ্ডটো গতিকে তোমালোকে সেই লগালগ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ই কুঁহিপাত চায়েন্স টেলিগ্ৰাম চেনেল আৰু তাতে গৈ পিনি তোমালোকে এই পিডিএফটো পাবা ঠিক আছে পিডিএফটো এবাৰ পঢ়িবা মনত থাকি যাব কথাখিনি এতিয়া এইখিনি আছে তোমালোকৰ ইণ্টাৰেকশ্যনৰ কেইটামান টাইপছ এতিয়া কুৱেশ্যনলৈ আহো ডাইৰেক্ট which of the following is an example of mutualism তলৰ কোনটো মিউচুৱেলিজমৰ এক্সাম্পল হয় মিউচুৱেলিজমত কি হয় দুইটাৰে বেনিফিট হয় দুইটা স্পেচিছৰে বেনিফিট হয় নে এ লায়ন হান্টিং এ ডিয়েৰ ইয়াত কৈছে জানো লায়নটোতো বেনিফিট হৈছে কিন্তু হৰিণাটোৰ বেনিফিট নাই হোৱা এ বি পলিনেটিং এ ফ্লাৱাৰ ইয়াত দুইটাৰে বেনিফিট হৈছে হয় নে বিটোৱে কি পাইছে মৌ পাইছে আৰু ফ্লাৱাৰ জোপাৰ পলিনেশ্যন হৈছে তেতিয়াহ'লে শুদ্ধ উত্তৰ কি হ'ব 1 পি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো In the interaction between a lion and a deer, the lion is an example of হয় নে এটা লায়ন আৰু এটা হৰিণাৰ মাজৰ ইণ্টাৰেকশ্যনটোক আমি কি বুলি ক'ম মিউচুৱেলিজম ক'ম জানো নকওঁ ই অলৱেজ প্ৰিডেশ্যন ঠিক আছে সদায় লায়নটোৱে ইয়াৰ ওপৰত ফিট কৰে হৰিণাটোৰ ওপৰত গতিকে লায়নটোক আমি কি বুলি কওঁ মনত আছেনে প্ৰিডেটৰ হয় নে আৰু কুৱেশ্যনটো আমাক সুধিছে লায়নটো কিহৰ এক্সাম্পল হয় প্ৰিডেটৰ আৰু প্ৰে বুলি কাক কম যিটো হৰিণা ঠিক আছে Question number 3. What type of interaction is described when one organism benefits at the expenses of another but does not necessarily kill it immediately? ঠিক আছে এটা স্পেচিছে আনটোৰ পৰা বেনিফিট লয় ঠিক আছে কিন্তু কিল নকৰে সেই স্পেচিছটোক লগালগ মাৰি নেপেলায় আমি সেইটো ক'ত পাইছিলো পেৰাচাইটছ বিলাকত পাইছিলো হয় নে যেনেকৈ আমাৰ পেলুবিলাক কি হয় ফিট কৰে নিউট্ৰিশনটো গ্ৰহণ কৰে কিন্তু কমপ্লিটলি হোষ্টটোক মাৰি পেলাই জানো মাৰি নেপেলাই গতিকে এনসাৰ কোন হ'ব 3C নেক্সট কুৱেশ্যন which of the following best describe the intra-specific competition তলৰ কোনটোৱে intra-specific competitionটো ভালকৈ ডেসক্ৰাইব কৰিছে চাৰিটা অপচন দিয়া আছে আৰু এই কুৱেশ্যনটো তোমালোকলৈ আগবাঢ়াইছো ঠিক আছে একদম ইজি হয় ভিডিঅ'টো চালে এটা সলভ কৰিব পাৰিবা গোটেইকেইটা পঢ়ি চাবা কোনটো intra-specific competition হয় কমেন্ট সেকশনত এনসাৰটো তোমালোকে দিবা
Next question, which of the following is an example of commensalism? Commensalism or example কোনটো হয় সুধিছে। commensalism আমি কি দেখিছিলো এটাৰ বেনিফিট হয় মানে এটাৰ লাভ হয় কিন্তু আনটোৰ লাভও নহয় লোকসানো নহয় মানে আনটোৰ একোৱে নহয় মানে उसको फरक ही नहीं पड़ता ঠিক আছে আনটো একো ফৰকে নপৰে কিন্তু এটাৰ বেনিফিট হয় ঠিক আছে এতিয়া আমাৰ চাইছো গোটেইকেইটা এক্সাম্পল অপশ্যন এ বাৰ্ড ইটিং দ্য ইনসেক্ট ডিস্টাৰ্ব বাই এ গ্ৰেজিং কাউ এ শাৰ্ক এণ্ড এ ৰেমৰা ফিছ চুইমিং টুগেডাৰ এ টিক ফিডিং অন দ্য ব্লাড অফ এ ডগ এ লায়ন হান্টিং এ জেব্ৰা তো গোটেইকেইটা আটাইতকৈ শুদ্ধটো কি হ'ব কমেন্সিলিজমৰ এক্সাম্পল এ বাৰ্ড ইটিং দ্য ইনসেক্ট ডিস্টাৰ্ব বাই এ গ্ৰেজিং কাউ পিকচাৰ এখনৰ সহায়ত চাওঁ আহা তোমালোকে গৰুৱে ঘাঁহ খাই থকা দেখিছা হয় নাই ফিল্ডত গৰু চৰি থকা তো যেতিয়া গৰুবিলাকে গৰুৱে কি হয় গৰুজনী ঘাঁহখিনি খাই গ'ল ঠিক আছে ঘাঁহখিনিটো একেবাৰে উঘালি নেপেলাই খাই গ'ল খাই যোৱাৰ পিছত ইয়াত যিখিনি ঘাঁহজোপাত যিখিনি ইনচেক্ট আছিলে হয় নাই সৰু সৰু যিবিলাক ইনচেক্ট আছিলে সেইবোৰ এক্সপ'জ হৈ পৰিলে আগত যদি ঘাঁহৰ মাজত লুকাই আছিলে ঠিক আছে ঘাঁহৰ মাজত যদি লুকাই আছিলে এতিয়া যেতিয়া গৰুজনী আহি পিনি খাই দিলে এই ইনচেক্ট বিলাক কি হয় এক্সপ'জ হৈ গ'ল আৰু এই বগলীটোৱে আহি পিনি এই ইনচেক্ট বিলাক খাবহি হয় নাই এতিয়া এই ইন্টাৰেকশনটোৰ পৰা গৰুজনীৰ কিবা লাভ হ'ল জানো গৰুজনীতো একো লাভ হোৱা নাই তাই নিজৰ কাম কৰি গৈছে ঘাঁহ খাই গুচি গৈছে কিন্তু এই বগলীটোৰ লাভ হ'ল হয় নাই বাৰ্জনীৰ লাভ হ'ল বাৰ্জনীয়ে কি খাবলৈ পালে ইনচেক্ট খাবলৈ পালে হয় নাই তেতিয়াহ'লে এইটো কি হ'ব এটা এক্সাম্পল অফ কমেন্সিয়ালিজম ঠিক আছে এটাৰ বেনিফিট হৈছে কিন্তু আনটোৰ একো বেনিফিটো হোৱা নাই হাৰ্মো হোৱা নাই তেতিয়াহ'লে শুদ্ধ উত্তৰ কি হ'ব 5A তো এইকেইটা আছিলে আজিৰ টপিক আৰু তাৰ ওপৰত বেছ কৰি কিছুমান কুৱেশ্যন মই আশা কৰিছো গোটেইখিনি বস্তু তোমালোকে ভালকৈ বুজি পাইছা আৰু কিবা যদি বুজি নাই পোৱা এবাৰ কমেন্ট সেকশ্যনত জনাবা তাৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আমাক আগবাঢ়ি যোৱাত সহায় কৰিবা আৰু এনেকুৱা ধৰণৰ আৰু ভিডিঅ'ছ তোমালোকৰ মাজলৈ লৈ আহিম থেংক ইউ